বিজেপিত শিক্ষিত মানুহ নাই বাতৰি কাকত নপঢ়ে বাতৰি নাচাই বিজেপিৰ মানুহে ভোটাৰ তালিকা সংশোধনৰ নামত নাম কৰ্তনক লৈ হৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিত ভাৰতীয় সেনাবাহিনীৰ বিষয়াৰ পুত্ৰৰ নাম কৰ্তন আনকি নালাগে স্কুলৰ শিক্ষকৰ নাম কৰ্তন কৰিবলৈ বিজেপিৰ গাঁও পঞ্চায়তৰ সদস্যই আবেদন কৰিছে এই উত্তৰসমূহ দিব লাগিব বিজেপিয়ে বিজেপিত বহুত শিক্ষিত মানুহ আছে কিন্তু তেওঁলোকে বাতৰি কাকত নপঢ়া নিউজ নপঢ়া মানুহে কাৰবাৰ ফুসফুসনিত যে এনেকে টিভিত আহি পেলাই বা বাতৰি কাকতৰ আগত আহি পেলাই আপোনালোকৰ টাইম ওয়েষ্ট কৰে ডাটা লছ কৰায় এইবিলাক কথা মই জনা নাছিলো মোৰ সমষ্টিত ভাৰতীয় সেনাবাহিনীৰ এজন প্ৰাক্তন বিষয়া আছে তেখেতৰ পুত্ৰ এজন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেসৰ হয় তেওঁৰ নামটো কিয় চুৰ কৰিলে ভোটাৰ তালিকাৰ পৰা অতৰাই দিলে মোক সেই প্ৰশ্নটো উত্তৰ দিব পাৰিলে মই মানি লম যে তেখেতসকলে সঁচা কথা কৈছে এছআৰৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে ভোট কৰ্তনৰ অভিযোগ কংগ্ৰেছৰ বিপৰীতে বিজেপিয়ে কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰি ভয় খাইহে ভোট চুৰিক অভিযোগ অনা বুলি অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যত এছআৰৰ জৰিয়তে ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে বহু ব্যক্তিৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে কেৱল মৃত ব্যক্তিৰ নাম কৰ্তনৰ উপৰিও জীৱিত ব্যক্তিৰ নাম কৰ্তন কৰি নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে নগৰত থকা মানুহজনক গাঁও পঞ্চায়তৰ সভাপতিজনে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ কৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মোদী ডাঙৰীয়ে কৈ থাকে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি পুৰণা আইনবিলাক ব্ৰিটিছৰ দিনৰ বোলে বহুত আইন আছিলে সেইকাৰণে সেইবিলাক ৰিপিল কৰে যদি নিৰ্বাচন আয়োগত এনেকুৱা আইন আছিলে যে যিজন স্থানীয় বুথ লেভেল এজেণ্ট তেওঁ মাত্ৰ 30টা কমপ্লেইন দিব পাৰে কিন্তু সেই সমষ্টিৰ যিকোনো এজন ব্যক্তিয়ে হাজাৰ হাজাৰ কমপ্লেইন দিব পাৰে যিকোনো মানুহৰ বিৰুদ্ধে তেনেকুৱা আইন কৰাৰ ফলত আজি কোনো নাম নিচান নোহোৱা মানুহেও বিজেপিৰ কাৰ্যালয়ৰ বিজেপিৰ সভাপতিৰ নিৰ্দেশ অনুসৰি ৰেণ্ডমলি একো নজনাকৈ টিপ সহি নিচিনাকৈ সহি মাৰি মাৰি ভাৰতীয় নাগৰিকক অপমানিত কৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে আনফালে সাংবিধানিকভাৱে থকা একাংশ লোকক মুখ্যমন্ত্ৰীয়ে অত্যাচাৰৰ লক্ষ্য হিচাপে লৈছে বুলি মুখ্যমন্ত্ৰীয়ে ককৰ্থনা আনফালে মিয়া যে এটা জাতি সেইটো স্বীকৃতি নিদিওঁ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে মই মিয়াসকলক অত্যাচাৰ কৰিম মিয়া মই স্বীকৃতি নিদিওঁৱেই মিয়া বুলি যে এটা জাতি আছে তথাপিতো যদি কোনোবা ভাৰতীয় নাগৰিক আছে তেনেহলে তেখেতসকলৰ ওপৰত অত্যাচাৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে এনেকুৱা দাবী কৰিব নাপায় যোৱাকালি আমি ইলেকশ্যন কমিশ্যনক কৈছো মুখ্যমন্ত্ৰীয়ে যে মিয়াৰ ওপৰত অত্যাচাৰ চলাম বুলি কৈছে এয়া অসাংবিধানিক কথা ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে অসাংবিধানিক কথা কৈছে গণৰাজ্য দিৱসৰ দিনটোত এছআৰক লৈ বিজেপিৰ বিৰুদ্ধে এনেদৰে হৰব হ'ল বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ভিডিঅ' জাৰ্নেলিষ্ট জিন্টুৰ সহযোগত ৰুবুল ৰহমানৰ ৰিপৰ্ট আছাম টক্স